হয়, মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ জিলাৰ দিচাংমুখৰ অফলাত আৰু এই অফলাতে বৰ্তমান ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস হোৱাৰ পিছৰ মই দৃশ্য দেখুৱাইছো। ইয়াত সাংঘাতিক ধৰণে ইয়াত গৰাখহনীয়া হৈ আছে আৰু এই গৰাখহনীয়া কেইবা কিলোমিটাৰ পৰ্যন্ত হৈছে, যাৰ বাবে ইয়াৰ অফলাৰ ব্ৰহ্মপুত্ৰৰ যি মূল মথাউৰি সেই মথাউৰিলৈও সংকট নামি আহিছে। ইয়াত খৰালি জলস্তৰ ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস হ'লেই আচলতে খহনীয়া বেছি হয় আৰু তাৰ ছবিখন আমি দেখুৱাইছো। ইয়াত এটা হাতী ইয়াত সোমাই পৰিব, ইমানেই ডাঙৰ ডাঙৰ প্ৰকাণ্ড ফাঁক হৈ গৰা খহিছে। এই খহনীয়া খৰালিতে যদি প্ৰতিৰোধ কৰিব পৰা নহয়, খৰালি কালতে ইয়াত খহনীয়া প্ৰতিৰোধীৰ ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেন্তে এইবাৰ সমগ্ৰ অফলা তথা সমগ্ৰ শিৱসাগৰলৈ যে এটা সংকট নামি আহিব সেয়া নিশ্চিত। কাৰণ মই দেখুৱাইছো ইয়াৰ আগলৈ কিছু 200 মিটাৰমান জিঅ' বেগ স্থাপন কৰিলে, পাৰ্কোপাইন স্থাপন কৰিলে, কিন্তু অধিকাংশ এলেকাত ইয়াত কোনো ধৰণৰ প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ নকৰাত ইয়াত গৰাখহনীয়াই এনেধৰণৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ইয়াত স্থানীয় এগৰাকী ব্যক্তি আছে, জানিব বিচাৰিম, কি ক'ব? হয়, মানে এই খহনীয়া মানে এতিয়া মানে দুটামান যুগ বেছি হৈ গ'ল, কিন্তু আজিলৈকে খহনীয়াটো ৰোধ হোৱা নাই। আৰু আমি চৰকাৰক বাৰম্বাৰ জনাই আছোঁ, অফলা গাঁৱৰ ৰাইজ, লিগিৰিবাৰী গাঁৱৰ ৰাইজ বা গড়ভগা, মামল গড়ভগা আৰু চৰাইপৰা 3-4খন গাঁৱৰ ৰাইজে বিশেষকৈ গৰাখহনীয়াৰ ফলত জুৰুলা হৈ গৈছে। আৰু কিন্তু চৰকাৰে কাম কৰা দেখুৱাই, কিন্তু অকণমান কাম কৰি পিনি তেওঁলোকে খৰালিতে যদি এইটো মেৰামতি নকৰে বা ইয়াক নিয়ন্ত্ৰণৰ ব্যৱস্থা নকৰে, তেতিয়াহ'লেতো আগন্তুক বাৰিষাত এই খহনীয়াই মথাউৰি পাবগৈ। মথাউৰি পোৱাৰ পাছত ইয়াৰ পাছত আপোনাৰ কোঁৱৰপুৰ মৌজাৰ পৰা সমগ্ৰ শিৱসাগৰ জিলালৈকে ইয়াত পৰ্যবেক্ষিত হ'ব। ইয়াত কৃষিভূমি গৈছে নেকি? ইয়াততো কৃষিভূমি মানে আমাৰ এই 4খন গাঁৱৰ মানুহে এই নদীৰ পাৰতে খেতি বাতি কৰিছিলে, ধান খেতি কৰি ইয়াৰ পৰাই তেওঁলোকে যথেষ্ট উপাৰ্জন কৰিছিলে। কিন্তু আজিৰ তাৰিখত তেওঁলোকে ইয়াত খেতি বাতি কৰিবলৈ একেবাৰে মানে নিচিন্ন হৈ গ'ল, মাটি খহনীয়াই লৈ গৈছিল, যাৰ ফলত আজি এইসকল লোকে দিন হাজিৰা কৰি মানে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। ইয়াৰ আচলতে জলসম্পদ বিভাগে বৰ্তমান নিৰীক্ষণ কৰিছে। জলসম্পদ বিভাগটো এটা ক'বলৈ গ'লে এটা মানে কি বুলি ক'ম, তেওঁলোকে বগাহাতীৰ এটা পৰিণত এটা বিভাগ। কাৰণ কেলে তেওঁলোকে যিটো টাইমত এই মানে ৰোধ কৰিব লাগে খহনীয়া, সেই টাইমত তেওঁলোকে কাম নকৰে। বাকী টাইমত তেওঁলোকে বাৰিষাৰ সময়ত কাম কৰিবলৈ আহে, মানে যিটো পাকুপাইন অলপ দি মেলি বা এনেকৈ বাঁহৰ গছ বা কিবা তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰি তেওঁলোকে নিজৰ দায় সামৰি থাকে। হয়, স্থানীয় লোকে এনেধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আচলতে বৰষুণ গ'লে জাপি, চুৰ গ'লে বুদ্ধি, তেনেধৰণৰ যাতে পদক্ষেপ নলয়, তেনে ল'ব নালাগে। কিন্তু জলসম্পদ বিভাগে তেনেধৰণে পদক্ষেপ লোৱা যায়। বাৰিষা যেতিয়া ইয়াত ব্ৰহ্মপুত্ৰৰ পানীয়ে উপচি থাকে, তেতিয়া তেওঁলোকে ইয়াত পাৰ্কোপাইন স্থাপন কৰিবলৈ আহে, জিঅ' বেগ স্থাপন কৰিবলৈ আহে, যাৰ বাবে কামটো ভালদৰে নহয়। খৰালিতে এইবাৰ যাতে ইয়াত প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰে, তাৰ বাবে স্থানীয় ৰাইজে দাবী তুলিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।